2006 চনৰ পৰা আজিৰ ডেটলৈকে আজিৰ দিনটো যদি আপুনি বাদ দিয়ে, আজি যোৱা নাই, আজিৰ দিনটো ডেট বাদ দিয়ে মই 33,758 ঘৰ মানুহৰ ঘৰত মই ব্যক্তিগতভাৱে তেওঁলোকৰ ঘৰলৈ গৈছোঁ। তেওঁলোকৰ ঘৰত কোনোবা মানুহ ঢুকাইছে, কোনোবা মানুহৰ ঘৰত বিয়া হৈছে, কাৰোবাৰ শান্তি বিয়া হৈছে, কাৰোবাৰ লগুণ দিয়নি হৈছে বা যিকোনো কাৰণে নহওক, মই তেওঁলোকৰ ঘৰত ব্যক্তিগতভাৱে তেওঁলোকৰ লগত এটা সম্পৰ্ক কৰিছোঁ আৰু এই সম্পৰ্কত তেওঁলোকৰ মনত এটা ইষ্টাব্লিছ হৈছে। আৰু দুটা কথাত মই আৰু এটা কথা কৈছোঁ যে মই কোনো দিন ডিব্ৰুগড়বাসী ৰাইজক ৰাজহুৱা কামৰ ক্ষেত্ৰত মই কোনোদিন ফাঁকি কথা কোৱা নাই। মই 176 ভোটত জয়লাভ কৰিছিলোঁ। 11 চনত মই জিকিলোঁ 19,000, তাৰপাছত 16ত জিকিলোঁ 28,000, তাৰপাছত 21ত জিকিলোঁ 38,000 আৰু এইবাৰ মই 72,000। মই ডিব্ৰুগড়বাসী ৰাইজক মই পুনৰ আপোনালোকৰ জৰিয়তে মই সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু মোৰ যিদিনালৈকে মোৰ জীৱনটো থাকে মই 2006 চনৰ পৰা আজিৰ ডেটলৈকে আজিৰ দিনটো যদি আপুনি বাদ দিয়ে, আজি যোৱা নাই, আজিৰ দিনটো ডেট বাদ দিয়ে মই 33,758 ঘৰ মানুহৰ ঘৰত মই ব্যক্তিগতভাৱে তেওঁলোকৰ ঘৰলৈ গৈছোঁ। তেওঁলোকৰ ঘৰত কোনোবা মানুহ ঢুকাইছে, কোনোবা মানুহৰ ঘৰত বিয়া হৈছে, কাৰোবাৰ শান্তি বিয়া হৈছে, কাৰোবাৰ লগুণ দিয়নি হৈছে বা যিকোনো কাৰণে নহওক, মই তেওঁলোকৰ ঘৰত ব্যক্তিগতভাৱে তেওঁলোকৰ লগত এটা সম্পৰ্ক কৰিছোঁ আৰু এই সম্পৰ্কত তেওঁলোকৰ মনত এটা ইষ্টাব্লিছ হৈছে। আৰু দুটা কথাত মই আৰু এটা কথা কৈছোঁ যে মই কোনো দিন ডিব্ৰুগড়বাসী ৰাইজক ৰাজহুৱা কামৰ ক্ষেত্ৰত মই কোনোদিন ফাঁকি কথা কোৱা নাই। মই 176 ভোটত জয়লাভ কৰিছিলোঁ। 11 চনত মই জিকিলোঁ 19,000, তাৰপাছত 16ত জিকিলোঁ 28,000, তাৰপাছত 21ত জিকিলোঁ 38,000 আৰু এইবাৰ মই 72,000। মই ডিব্ৰুগড়বাসী ৰাইজক মই পুনৰ আপোনালোকৰ জৰিয়তে মই সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু মোৰ যিদিনালৈকে মোৰ জীৱনটো থাকে মই ডিব্ৰুগড়বাসীৰ লগত থাকিম। মোৰ কাৰণে ডিব্ৰুগড়বাসী ভগৱান।